এইখন চেন্ট্ৰ আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 1,10,000 টকাত কেশ। প্ৰায় গাড়ীত কোম্পানী ৱাৰেণ্টি আছে। ৱাৰেণ্টি আছে ন? 3 লাখ টকা দি এখন স্কৰপিঅ আপোনালোকে লৈ যাব পাৰিব। 2 লাখ টকা দি এখন ভক্সৱাগেন জেটা আপোনালোকে লৈ যাব পাৰিব। 5 লাখ টকা দি এখন হেৰিয়াৰ লৈ যাব পাৰিব। 3 বা 4 লাখ টকা দি এখন ইনোভা লৈ যাব পাৰিব। এই যাব আপোনাৰ 4,25,000। 13 পৰা 2 লাখ টকা দি এখন বেলেনো আপোনালোকে লৈ যাব পাৰিব। এখন ৱেগনাৰ লৈ যাব পাৰিব মাত্ৰ 3,55,000 টকাত কেশ। এখন ভেন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 2,10,000 টকাত। এখন ভেন লৈ যাব পাৰিব মাত্ৰ 2,60,000 টকাত কেশ। এখন K10 লৈ যাব পাৰিব মাত্ৰ 2,30,000 টকাত কেশ। 1 লাখ টকা দি এখন অল্টো K10 লৈ যাব পাৰিব। 2,35,000 টকাত এখন চেভ্ৰলেট বিট আপোনালোকে লৈ যাব পাৰিব। 13 পৰা 2 লাখ টকা দি এখন নেক্সন লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন চুমু গল্ড লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন ৰেনল্টৰ কেপচাৰ লৈ যাব পাৰিব। 2.5 লাখ টকা দি এখন 3W লৈ যাব পাৰিব। 13 পৰা 2 লাখ টকা দি এখন ডিজায়াৰ অট'মেটিক লৈ যাব পাৰিব। 2 লাখ টকা দি একদম নতুন কণ্ডিশ্যন আপোনালোকে টাটা পাঞ্চ লৈ যাব পাৰিব। নমস্কাৰ, মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আহিছোঁ বৰ্তমান তেজপুৰত, আৰু তেজপুৰত আহিছোঁ। তেজপুৰত যদি আপোনালোকে এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে, হিউজ ষ্টক থকা জিলা SUV হেটচবেক ছেডান 3 ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। আৰু ইয়াৰ পৰা যদি গাড়ী লয় আপোনালোকে A1 কণ্ডিশ্যনৰ গাড়ী পাই যাব। বহুত জেনুইন গাড়ী পাব। আৰু আপোনালোকে এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব, ভেৰিফাই কৰিব, তাৰপিছত গাড়ী ল'ব। ভাল ভাল গাড়ী আছে। আপোনালোকে আহিব তেজপুৰ মুন্না অটোমোবাইল। তেন্তে আমি বেছি দেৰি নকৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত ৰিয়াজ দা আছে। নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভাল ভাল। অ'কে, পোনপ্ৰথমে আহিলোঁ, ষ্টকটো আপডেট হৈছে। পোনপ্ৰথমে তেজপুৰ মুন্না অটোমোবাইল ক'ত আহিব? তেজপুৰ মুন্না অটোমোবাইল, তেজপুৰ পল'ফিল্ড নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল। ৰাষ্ট্ৰভাষা স্কুল। কিবা এড্ৰেছৰ খেলি মেলিলে আপোনালোকে অলপ হেল্প কৰি দিব। অ'কে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? হৈ যাব। আৰু ইয়াৰ পৰা গাড়ী ল'লে কিবা বেনিফিট, ৱাৰেণ্টি, গেৰাণ্টি কিবা? আমাৰ ফালৰ পৰা ৱাৰেণ্টিটো পাই যাব। আৰু প্ৰায় গাড়ীত কোম্পানী ৱাৰেণ্টি আছে। ৱাৰেণ্টি আছে ন? অ'কে, তেওঁ বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ। অ'কে, প্ৰথমে ক'ব আমাক XL6। XL6 2023 হয়, আলফা। এপ্ৰক্স 33,000 মান ৰানিং হৈছে। এইখনৰ দাম আহি যাব আপোনাৰ 10,45,000। 10,45,000 হয়। অ'কে, নেক্সট আমাক এখন ক'ব। হুণ্ডাই ক্ৰেটা 2024 হয়, পেট্ৰল অট'মেটিক, আপোনাৰ একদম টপ মডেল হয়, এনলাইন। অ'কে, এইখনৰ প্ৰাইচ আহি যাব আপোনাৰ 17,85,000। 17,85,000 নেগোচিয়েবল? নেগোচিয়েবল। অ'কে, নেক্সট এখন ক'ব। কিয়া সনেট। অ'কে, কিয়া সনেট পেট্ৰল IMT হয়। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 8,85,000। 8,85,000 হয়। কিমান দিলে ওলাব এখন? এখন আপোনাৰ 250 মান ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব। অ'কে, ঠিক আছে। নেক্সট ক'ব আমাক স্কৰপিঅ N। স্কৰপিঅ N ডিজেল হয়, ZL একদম টপ মডেল 4x4। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 20,50,000। 20,50,000 হয়, মানে আপোনাৰ 6 লাখ মান দিলে ওলাব? ওলাই যাব। অ'কে, যদি প্ৰফাইল ভাল আছে আপোনালোকে এখন স্কৰপিঅ N ব্লেক কালাৰ 6 লাখ টকাত লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট ক'ব। নেক্সট আকৌ স্কৰপিঅ N ZL। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 18,85,000। 18,85,000 অ'কে, ঠিক আছে। নেক্সট ক'ব থাৰ ডিজেল 4x4, এপ্ৰক্স 67,000 মান ৰানিং হৈছে। অ'কে, এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 10,85,000। 10,85,000 হয়, ঠিক আছে। XL6 2020 মডেল হয়, এপ্ৰক্স 60,000 মান ৰানিং হৈছে। অ'কে, এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 8,85,000। 8,85,000 হয়, অ'কে। অ'কে, আমাক নেক্সট ক'ব এখন স্কৰপিঅ S8 2017 মডেল, এপ্ৰক্স 65,000 মান ৰানিং হৈছে। এখনৰ প্ৰাইচ আহি যাব 9,45,000, মানে 3 লাখ মান দিলে ওলাব? ওলাই যাব। অ'কে, যদি প্ৰফাইল ভাল আছে 3 লাখ টকা দি এখন স্কৰপিঅ আপোনালোকে লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। ভলছৱাগন জেটা অট'মেটিক হয়, ডিজেল, এপ্ৰক্স 56,000 মান ৰানিং হৈছে। এখনৰ প্ৰাইচ আহি যাব 5,95,000। ফাইনেন্স হ'ব? হৈ যাব। কিমান দিলে ওলাব? 2 লাখ মান ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব। অ'কে, যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ভক্সৱাগেন জেটা আপোনালোকে লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট ক'ব আমাক বলেৰো B6 2023 মডেল, এপ্ৰক্স 25,000 মান ৰানিং হৈছে। অ'কে, এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 7,95,000। 7,95,000 হয়, অ'কে। নেক্সট আমাক এখন ক'ব TUV 300 2017 মডেল, এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 5,25,000 মান আহি যাব। 5,25,000 অ'কে, ঠিক আছে। নেক্সট ক'ব আমাক স্কৰপিঅ
স্কৰপিঅ S11 হুম। 2021 ৰ হয় হুম। approx 72000 মান ৰানিং হৈছে Okay. এখনৰ দাম আহিব 14,45,000 ওকে নেক্সট XUV 700 হা অটোমেটিক হয় হুম। AX5 5 সিটাৰ হুম। approx 26,000 মান ৰানিং হৈছে ওকে 2023 মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 14,50,000 ওকে নেক্সট আমাক ক'ব এখন স্কৰপিঅ স্কৰপিঅ 2012 ৰ হয় VLX মডেল হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4,50,000 4,50,000 হয় ওকে নেক্সট পাব আমাক হেৰিয়াৰ হেৰিয়াৰ টাটা হেৰিয়াৰ 2020 মডেল হয় হুম। XZ প্লাছ হুম। ডাৰ্ক এডিশন হুম। approx 67,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11,45,000 11,45,000 হয় মানে 5 লাখ মান দিলে ওলাই যাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 5 লাখ টকা দি এখন হেৰিয়াৰ লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স যাব নেক্সট ক'ব আমি ইনোভা ইনোভা 2016 মডেল হয় হুম। approx 135 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 8,35,000 8,35,000 ইনোভা হয়। মানে 3 লাখ মান 3-4 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 3 বা 4 লাখ টকা দি এখন ইনোভা লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আমি আকৌ পাইছো স্কৰপিঅ S7 2019 মডেল হয় হুম। approx 56,000 মান ৰানিং হৈছে ওকে এখন কাৰোবাক লাগিলে আমি প্ৰাইভেট কৰি দিম হুম। নাম্বাৰ এখনৰ প্ৰাইস আহি যাব আপোনাৰ 9,50,000 9,50,000 হয়। তাৰপিছত কো 5W XUV 500 হুম। 2018 মডেল হুম। W11 হয় হুম। 49,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব 11,50,000 11,50,000 ওকে থাৰ থাৰ হুম। 2018 মডেল হয় হুম। CRDI হুম। এখনৰ প্ৰাইস আহি যাব 5,85,000 ঠিক আছে নেক্সট কো বলেৰো বলেৰো হুম। 2015 মডেল হয় হুম। SLE হুম। BS3 এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4,25,000 4,25,000 হুম। ঠিক আছে সেন্ট্ৰ চেন্ট্ৰ 2004 মডেলৰ হয় হা। আপোনাৰ AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গোটেইখিনি পাই যাব হা। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 1,10,000 1,10,000 এইখন চেন্ট্ৰ আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 1,10,000 টকাত কেছ নেক্সট আমাক কো হেৰি বেলেনো 2023 মডেল হয় হুম। ডেল্টা মডেল হয় হা। approx 26,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,65,000 6,65,000 হয়। মানে 1.5-2 লাখ দিলে ওলাই যাব হুম। ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন বেলেনো আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট ক'ব আমাক ৱেগনাৰ WagonR 2016 মডেল হয় হুম। approx 62,000 মান ৰানিং হৈছে VXI হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,55,000 এখন ৱেগনাৰ লৈ যাব পাৰিব মাত্ৰ 3,55,000 টকাত কেছ নেক্সট ক'ব ভান ভেন 2014 মডেল হয় হুম। approx 65,000 মান ৰানিং হৈছে হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 2,10,000 এইখন ভেন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 2,10,000 টকাত নেক্সট ক'ব এইখন ভেন 2018 মডেল হয় হুম। approx 75,000 মান ৰানিং হৈছে হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 2,65,000 এইখন ভেন লৈ যাব পাৰিব মাত্ৰ 2,60,000 টকাত কেছ নেক্সট ক'ব K10 Alto K10 2013 মডেল হুম। approx 60,000 মান ৰানিং হৈছে হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 2,35,000 এইখন K10 লৈ যাব পাৰিব মাত্ৰ 2,30,000 টকাত কেছ নেক্সট আমাক ক'ব এইখন Bronx হুম। 2023 মডেল হুম। approx 25,000 মান ৰানিং হৈছে হুম। একদম টপ মডেল হয় হুম। আলফা প্লাস আপোনাৰ অটোমেটিক হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11,45,000 ওকে নেক্সট ক'ব Honda City Honda City 2014 মডেল হয় হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4,50,000 4,50,000 টকা ওকে নেক্সট আমাক এখন ক'ব Maruti S-Cross 2017 মডেল হয় ডিজেল হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,50,000 5,50,000 ঠিক আছে নেক্সট ক'ব আমাক ৱেগনাৰ WagonR 2022 মডেল হয় হুম। ZXi Plus হুম। 22,000 মান approx ৰানিং হুম। হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,85,000 ওকে নেক্সট ক'ব আমাক এল্টো Alto K10 অটোমেটিক হুম। 2018 মডেল হুম। approx 58,000 মান ৰানিং হৈছে হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,55,000 এখন 1 লাখ মান দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন অল্টো K10 লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট পাইছে আমি Chevrolet Beat হুম। 2014 মডেল হয় হুম। পেট্ৰল হুম। 55,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 2,35,000 2,35,000 টকাত এখন Chevrolet Beat আপোনালোকে লৈ যাব পাৰিব নেক্সট ক'ব আমাক K10 নিউ ভাৰ্চন 2023 মডেল হয় হুম। 10,000 মান চলিছে ওকে স্পেয়াৰ টায়াৰ আনটাচ আছে হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,25,000 ওকে নেক্সট ক'ব আমাক এখন বালেনো হুম। আলফা একদম 2017 মডেল হয় ডিজেল হুম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,55,000 ঠিক আছে নেক্সট আমাক এখন ক'ব Tata টাটা Nexon। নেক্সন
2019 মডেল হয় হুম। আপোনাৰ এপ্ৰক্স 60,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব 5,50,000 5,50,000 মানে 1.5-2 লাখ দিলে ওলাব ওলাই যাব যদি প্ৰফাইল লোৱা আছে 1.5 পৰা 2 লাখ টকা দি এখন নেক্সন লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কোৱা আমাক সুমো গ'ল সুমো গোল্ড 2019 ৰ মডেল এখন আপোনাৰ এপ্ৰক্স 58,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,85,000 এখনো 1.5 লাখ মান দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন সুমো গ'ল লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কোৱা আমাক ইকো স্পৰ্ট আপোনাৰ পেট্ৰল হয় 2020 ৰ একদম টপ মডেল হয় 60,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,10,000 টকা ওকে নেক্সট কোৱা আমাক ব্ৰেজা বিটাৰা ব্ৰেজা 2018 ৰ ডিজেল ZDI এপ্ৰক্স 75,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6 লাখ টকা ওকে নেক্সট আমাক এখন ক'ব ৰেনল্ট কেপচাৰ 2019 ৰ মডেল হয় এপ্ৰক্স 59,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব 4,55,000 ওকে এখন মানে 2 লাখ 1.5 লাখ মান দিলে ওলাব হয় ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ৰেনল্টৰ কেপচাৰ লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব নেক্সট ক'ব আমাক 300 XUV 300 W8 W6 অপচনেল হয় এপ্ৰক্স 27,000 মান ৰানিং হৈছে ওকে 2023 মডেল এখনৰ প্ৰাইস আহি যাব 8,55,000 8,55,000 মানে 3 লাখ মান দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 3 লাখ টকা দি এখন XUV 300 মান ডাউন পেমেন্ট দিলে ওলাই যাব 2.5 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2.5 লাখ টকা দি এখন 300 লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব নেক্সট আমাক এখন ক'ব ম্যাগনাইট 2022 ৰ মডেল হয় টপ মডেল হয় পেট্ৰল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,85,000 ঠিক আছে নেক্সট ক'ব ডিজায়াৰ অটোমেটিক নি ডিজায়াৰ অটোমেটিক 2018 মডেল 35,000 মান ৰানিং হৈছে এপ্ৰক্স এখনৰ প্ৰাইস আহি যাব 5,25,000 এখন 1.5-2 লাখ দিলে ওলাব ওকে যদি প্ৰফাইল আছে 1.5 পৰা 2 লাখ টকা দি এখন ডিজায়াৰ অটোমেটিক লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব তাৰপিছত আমি এটা ধুনীয়া গাড়ী পাইছো টাটা পাঞ্চ 2022 মডেল হয় এপ্ৰক্স 27,000 মান ৰানিং হৈছে ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,25,000 6,25,000 মানে এখনো 2 লাখ দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি একদম নতুন কন্ডিশন আপোনাক টাটা পাঞ্চ লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখলে স্ক্যান নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোৰ পৰা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি আপোনাক ইয়াৰ পৰা গাড়ী লৈ এটা OLX সাৰ্টিফাইড গাড়ী পাব আপোনাক জেনুইন গাড়ী পাব অলপ দাম হ'ব পাৰে তাৰ পৰা নেগোশিয়েবল হ'ব যেটো দাম কৈছে এটো জাস্ট আস্কিং কৈছে এবাৰ আহক কথা পাতক ওয়ান টেবল বহক আপোনাকৰ মতে যদি দাম মিলা তেন্তে আপোনাক নিশ্চয় আপা গাড়ী ক্ৰয় কৰক আৰু যেটো দাম কৈছে তাৰ পৰা নেগোশিয়েবল 100% হ'ব আপোনাক আহক মুন্না অটোবাৰ এবাৰ ভিজিট কৰক স্ক্ৰিন নাম্বাৰ দি আছে আপোনাক কন্টাক্ট কৰি ল'ব তে এইখিনি ক'বলছে নতুন ষ্টক আইলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিও আখা দি টাটা বাই বাই জয়